আৰু ৰাস্তাতে থাকিলোঁ আৰু পানী ঘৰ চৰ চব ডুবি গ'ল, একো নাইয়ে আৰু চব খাব বব অসুবিধা হৈছে। কালি নিশা ৰাতি ৰাস্তাতে থাকিলোঁ, এতিয়া ঘৰ গৈ ভাত চাত বনাই লৈ আহিলোঁ। এতিয়াও অসুবিধা আছে, ঘৰত চব বোকাই বোকা হৈ আছে, সোমাব নোৱাৰে। প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকক কিবা সুবিধা প্ৰদান কৰিছে নেকি? নাই কৰে, একো দিয়া নাই। নাই দিয়া। প্ৰশাসনৰ প্ৰতি কিবা আহ্বান জনাব নেকি? কি ক'ম আৰু, দিবতো লাগিছিলে, বাকী নিদিলে আৰু কি ক'ম। চবকে দিয়া নাই, খালি আমাক অকল নহয়, চবেতো পানীতে ডুবি আছে, কাকো দিয়া নাই। প্ৰশাসনে একো নাই দিয়া। আমাৰ এইখন গাঁৱত আমি বছৰে বছৰে এনেকুৱা অসুবিধা হয়। আমাৰ কোনো প্ৰশাসনো নাহে, চৰকাৰৰ মানুহ আজি এতিয়ালৈ আহি পোৱা নাই। আমাৰ গাঁৱৰ কিছুমান মুৰব্বী আহিছে যদিও আমাক আস্থা এখন দিছে, আমি আহিম, আহি কিনে তোমালোকক কিবা এটা সহায় কৰিম যিমান যি পাৰোঁ। আহিছে, সহায়ো কৰিছে, পানী বটল দি গৈছে কিছুমানে। এতিয়াতো আমি ঘৰত আজি 3 দিন হৈ গ'ল থাকিব পৰা নাই, ঘৰৰ ভিতৰত একাঠো পানী হৈছে। অলপ ওখ কৰি বনালোঁ এইবছৰ, ভেটি ইমানটো নহ'ব বুলি। যোৱা বছৰো এনেকুৱাই হ'ল, এই বছৰো এনেকুৱা। এতিয়া ঘৰততো 15 দিনমান আমি থাকিব নোৱাৰা হৈছোঁ, ল'ৰা ছোৱালী লৈ আমি ৰাস্তাত থাকিবলগীয়া হৈছে। ৰাস্তাত থাকিও আমি একো সুবিধাটো চৰকাৰৰ ফালেদি নাপাওঁৱেই, পোৱাও নাই অৱশ্যে। স্কুলতো যাব নোৱাৰিছোঁ, আমাৰ গৰু আছে, ছাগলী আছে, হাঁহ আছে, কুকুৰা আছে, মেচিন এটা আছে, ধান খুন্দা মেচিন, এইটোও কোনোবাই যদি উটুৱাই দিয়ে বা নিজেও উটি যায় বেছি পানী হয়, আমিতো কিবা এটা ছেভ কৰিম বুলিয়ে ইয়াত ৰখিবলগীয়া হৈছে। তো আমাক ওলাবলৈ কোনো ব্যৱস্থা কৰা নাই কোনো, আমি নিজেও ওলাব পৰা নাই যাতে ওলাই যাওঁ বুলি। ৰাস্তাত পানী হৈ গৈছে, নাৱৰো ব্যৱস্থা নাই আমাৰ, ৰেস্কিউবো দিয়া নাই। যোৱা বছৰ দিছিল, এইবছৰ দিব পৰা নাই বা দিয়া নাই। আমাৰ এই হাঁহ কুকুৰা ছাগলী লৈতো আমি পানীত সাঁতুৰিব নোৱাৰিম। সেইখিনি যিমান ওখ ঠাই আছে এইডোখৰতে আমি বহি আছোঁ। মই বুলি নহয়, আমাৰ এখন গাঁৱৰ গোটেই ৰাইজেই ৰাস্তাই ৰাস্তাই কেম্প পাতি বহিবলগীয়া হৈছে। একো নাই পোৱা, আমি একো পোৱা নাই। এতিয়া ইমান ডুবিলে, ইমান হেৰি কৰিলে, আমাৰ একটা পোৱা নাই, আৰু কি ক'ম না। প্ৰশাসনৰ লোক খবৰ কৰিবলৈ আহিছে নাই গাঁও? নাই, কোনো অহা নাই। এটা নিশিতে আহিছিলে, পানী একাৰ্টুন দি গৈছে, সিমানটোৱে আমি চৰকাৰৰ খাইছোঁ এই বছৰটো। আৰু যোৱা বছৰটো আমি স্কুলত 15 দিন থাকিলোঁ, একো পোৱা নাই। ঘৰ ইমান নষ্ট হ'ল, আমি একোৱেই পোৱা নাই। চবেই পালে, আমাৰ যোনটো নষ্ট হ'ল এইবিলাকে পোৱা নাই। বেলেগ বেলেগ মানুহে পাইছে, আমি শুনিছোঁ, সিমানটোৱে। নিশাটো ক'ত কটালে আপোনালোকে? আমি স্কুলত আছোঁ। নাখাই নবৈ কটাবলগীয়া হ'ল? নাই, খালোঁ, স্কুলত দিলে, এইটো দিয়া নাই বুলি নাই। যোৱা বছৰৰ কথা, এই বছৰটো আমাক একো পোৱা নাই, একোৱেই পোৱা নাই। এক কাৰ্টুন পানীয়ে পাইছোঁ। আপোনালোকৰ কিমান কি নষ্ট হৈছে এই বানপানীত? নষ্টটো আৰু ঘৰ চৰ চব গ'ল, আৰু কি নষ্ট নহ'ব। চাউল ধানটো ডুবিলেই, কিমান যি আছে, গাই গৰু চব এনেই হৈ আছে। গৰু গাই চব এনেই বহি আছে, না পানীয়ে পালে, না এটা চাপতে পালে, না ভুচিয়ে পালে। আমাৰ বহুখিনি অসুবিধা হৈ আছে, এতিয়ালৈকে কোনো চাবলৈ অহা নাই, আৰু আমি সুবিধাও পোৱা নাই। আৰু যাবলৈ আমি এতিয়া ঘৰ বাৰী এৰি পিনে যাব নোৱাৰোঁ, আৰু ঘৰ বাৰী এৰি গ'লে চোৰ মানুহে এতিয়া লৈ থাকে, এনেকুৱা হৈ থাকে, আৰু সেইকাৰণে আমি ক'তো যোৱা নাই। ৰাস্তাতে বহিছোঁ, ৰাস্তাতে খাইছোঁ। এতিয়া নিজৰ যিমানখিনি কেপাচিটি আছে ইমানেই খাই আছোঁ, কোনো ফালৰ পৰা সহায় পোৱা নাই এতিয়ালৈকে। চাবলৈ অহা নাই অহা, আৰু এক কাৰ্টুন পানী আমি পাই পিনে আমি এনেকৈ খাই পিনে বহিবলগীয়া হৈছে। আজিলৈকে একো নাই পোৱা। আজি 2-3 দিন হৈ গ'ল এনেকুৱা অসুবিধাটো আমি নিজে এনেকৈ এটা খুদি চাউল বনাই এনেকৈ খাই আছোঁ। এতিয়া খাবই লাগিব, ল'ৰা ছোৱালীক দিবই লাগিব। এতিয়া অসুবিধা আছে, এতিয়া যাব নোৱাৰোঁ, এতিয়া পানীত ক'ত যাম, কি কৰিম। আৰু নিজৰ ঘৰ এৰি পিনে গ'লে এইফালে চোৰ, ছাগলীকেইটা মৰি গৈছে, গৰুকেইটাও এনেকুৱা হৈ আছে। এতিয়া খাবলৈ নাই পোৱা, গৰুকেইটাও পোৱালো নাই, চাপতো নাই পোৱা আজিলৈকে। এতিয়ালৈকে বৰ্তমান আমি একো নাই পোৱা চৰকাৰৰ পৰা। আৰু যোৱা বছৰো আমাৰ এনেকুৱা হৈছিলে, যোৱা বছৰো আমি একো নাই পোৱা। এতিয়ালৈকে ঘৰো দিয়া নাই, এতিয়ালৈকে কিবা দিম বুলি, আঁচনি দিম বুলি ক'লে, আজিলৈকে আমি নাই পোৱা। সেইকাৰণে আমি দুখিত আছোঁ। গতিকে আপুনি এতিয়া অলপমান অনুৰোধ কৰিছোঁ, অলপমান কিবা সহায় কৰিব পাৰিব যদি, আমি মানে অনুৰোধ জনালোঁ আৰু। ধন্যবাদ সাংবাদিক মহোদয়। কেটেটং গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ড 2 নং আলুবাৰী গাঁও, তৰাকুচি অঞ্চল। এই অঞ্চলটো এটা বৃহৎ অঞ্চল। ইয়াত যিহেতু প্ৰত্যেক ঘৰ কৃষিজীৱী, কৃষিৰ ওপৰতে পৰিয়াল পোহপাল দিয়ে,
আৰু এইবাৰ বানৰ তাণ্ডৱত যিখিনি মানুহে খেতি বাতি কৰিছিলে, মাৰ্ঘেৰিটা বজাৰত প্ৰায় 20% শাক পাচলি আমাৰ এই অঞ্চলৰ পৰাই যায়। এই অঞ্চলৰ খেতিয়কৰ বৃহৎ লোকচান হৈছে আৰু মই চৰকাৰ তথা প্ৰশাসনক এইটো অনুৰোধ জনাব বিচাৰোঁ যে তেওঁলোক আহক, আহি মেলি এই অঞ্চলত এবাৰ ভিজিট কৰি আমাৰ খেতিয়কসকলৰ কি মানে নষ্ট হৈছে সৰজমিন তদন্ত কৰি ইয়াৰ খেতিয়কসকলক সহায় কৰাৰ বাবে মই প্ৰশাসনক আহ্বান জনাওঁ। দ্বিতীয় কথা হ'ল যে ইয়াত প্ৰত্যেকজন খেতিয়কৰ গৰু ছাগলী আছে আৰু এই বানপানীৰ সময়ত গৰু ছাগলীক লৈ আৰু বেছি সমস্যা হৈছে, কাৰণ এতিয়ালৈকে গৰু ছাগলীৰ বাবে একো সাহাৰ্য তেনেকৈ যোৱাটো বৰ্ষবোৰত যেনেকৈ চাপত তাপত দিয়া হৈছিলে অন্ততঃ এই সময়ত খোৱাবলৈ, ঠিক তেনেকুৱা ধৰণৰ চাপত তাপত এতিয়ালৈকে আমি পোৱা নাই। আমাক এই অঞ্চলত আহি প্ৰশাসনে দিয়া নাই আৰু মই ভাবোঁ যে প্ৰশাসন সোনকালে আহি সৰজমিন তদন্ত কৰি এই ক্ষতিগ্ৰস্তখিনিক সহায় কৰিব লাগে, ইয়াকে ক'লোঁ। ইয়াকে কৈ মই চৰকাৰৰ প্ৰতি মোৰ আহ্বান জনালোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।